আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত দলত্যাগ বিৰোধী আইন আছে? শুদ্ধটোতো হৈছে 10th শ্বেডুল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘোষণা কৰিব পাৰে? শুদ্ধটোতো হৈছে আৰ্টিকল 352। সংসদৰ দুয়োটা সদনৰ যৌথ অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? শুদ্ধটোতো হৈছে স্পীকাৰ অফ লোকসভা। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ ন্যূনতম বয়স কিমান? শুদ্ধটোতো হৈছে 35 বছৰ। হিন্দী স্বৰাজ গ্ৰন্থ কোনে লিখিছিল? ৰাইট এনচাৰ মহাত্মা গান্ধী। 1878 চনত ভাৰ্নেকুলাৰ পেছ এক্ট কোনজন ভাইচৰৰ দ্বাৰা প্ৰণয়ন কৰা হৈছিল? শুদ্ধটোতো হৈছে লৰ্ড লাইটন। 1905 চনত বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰ কোন আছিল? শুদ্ধটোতো হৈছে লৰ্ড কাৰ্জন। কোন বছৰত ব্ৰিটিছ সংসদে ভাৰতীয় স্বাধীনতা আইন গৃহীত কৰিছিল? শুদ্ধটোতো হৈছে 1947। ব্ৰিটিছ হাউচ অফ কমন্সৰ সদস্য হোৱা প্ৰথম ভাৰতীয় কোন? শুদ্ধটোতো হৈছে দাদাভাই নাইৰজি। ইউৰোপৰ পৰা কেপ অফ গুড হোপ হৈ ভাৰতলৈ যোৱা সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল? ৰাইট এনচাৰ ভাস্কো দা গামা। অসমৰ দেওধনী নৃত্য কোন দেৱতাৰ লগত জড়িত? শুদ্ধটোতো হৈছে মা মনসা। 1913 চনত সাহিত্য নোবেল বঁটা কোন ভাৰতীয়ক প্ৰদান কৰা হৈছিল? শুদ্ধটোতো হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। 1998 চনত কোন ভাৰতীয়ই অৰ্থনৈতিক নোবেল বঁটা লাভ কৰিছিল? শুদ্ধটোতো হৈছে অমৰ্ত্য সেন। পিছৰটো প্ৰশ্ন, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধটোতো হৈছে এলেকজেণ্ডাৰ ফ্লেমিং। বংশ আৰু জিনৰ অধ্যয়নক কি বুলি কোৱা হয়? শুদ্ধটোতো হৈছে জেনেটিক্স। মানৱ শৰীৰৰ কোনটো অংগ ইনচুলিন উৎপাদনৰ বাবে দায়বদ্ধ? শুদ্ধটোতো হৈছে অগ্নাশয়। কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? ৰাইট এনচাৰ মাৰ্চ। পৃথিৱীৰ কাষ্টত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা ধাতু কোনটো? শুদ্ধটোতো হৈছে এলুমিনিয়াম। কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়? শুদ্ধটোতো হৈছে ভিটামিন চি। ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপ কোন বছৰত আৰম্ভ কৰিছিল? শুদ্ধটোতো হৈছে 2015। স্কিল ইণ্ডিয়া মিছন কোন বছৰত আৰম্ভ কৰিছিল? শুদ্ধটোতো হৈছে 2015। কোনজনৰ জন্ম জয়ন্তীত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হৈছিল? শুদ্ধটোতো হৈছে মহাত্মা গান্ধী। বিশ্বৰ আটাইতকৈ দীঘল উচ্চতাৰ অটল সুৰংগ কোন ৰাজ্যত আছে? শুদ্ধটোতো হৈছে হিমাচল প্ৰদেশ। অসমৰ গেছ ক্ৰেকাৰ প্ৰকল্প ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে লেপেটকাটা ডিব্ৰুগড়। অসমৰ বগীবিল দলঙে কোন দুখন জিলাক সংযোগ কৰিছে? শুদ্ধটোতো হৈছে ডিব্ৰুগড় আৰু ধেমাজি। উত্তৰ পূব ভাৰতৰ প্ৰথম পথ ৰেল দলং শৰাইঘাট দলং কোন বছৰত সম্পূৰ্ণ হৈছিল? শুদ্ধটোতো হৈছে 1962। ভূপেন হাজৰিকা সেতুৱে কোন দুখন ৰাজ্যক সংযোগ কৰে?
শুদ্ধটোতো হৈছে অসম আৰু অৰুণাচল প্ৰদেশ। কোনখন জিলা বড়োলেণ্ড টেৰিটৰী কাউন্সিলৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়? শুদ্ধটোতো হৈছে কোকৰাঝাৰ। অসমৰ নৱগ্ৰহ মন্দিৰ কোনখন চহৰত অৱস্থিত? শুদ্ধটোতো হৈছে গুৱাহাটী। গুৱাহাটীৰ কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ৰাইট এনচাৰ নীলাচল হিলছ। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধটোতো হৈছে নীল নদী। শ্বেক্সপিয়াৰৰ বিখ্যাত ট্ৰেজেডি হেমলেট কোনখন দেশৰ পটভূমিত নিৰ্মিত? শুদ্ধটোতো হৈছে ডেনমাৰ্ক। পিছৰটো প্ৰশ্ন, জাপানৰ মুদ্ৰা কি? ৰাইট এনচাৰ ইয়েন। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে জেনেভা। অপাৰেশ্যন ব্লু ষ্টাৰ কোনখন ঠাইৰ সৈতে জড়িত? শুদ্ধটোতো হৈছে অমৃতসৰ। পোলাভাৰম প্ৰকল্প কোনখন নদীৰ ওপৰত বহুমুখী জলসিঞ্চন প্ৰকল্প? শুদ্ধটোতো হৈছে গোদাবৰী। কোনখন নদীৰ ওপৰত চৰধাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছে? শুদ্ধটোতো হৈছে নৰ্মদা। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো? শুদ্ধটোতো হৈছে ভাৰত ৰত্ন। দাদা চাহেব ফাল্কে বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? শুদ্ধটোতো হৈছে ইণ্ডিয়ান চিনেমা। ভাৰতত প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ হৈছিল? শুদ্ধটোতো হৈছে 1973। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কিমান চনত স্থাপন কৰা হৈছিল? শুদ্ধটোতো হৈছে 1936। সেউজগৃহ প্ৰভাৱৰ বাবে কোনটো গেছ প্ৰধানকৈ দায়ী? শুদ্ধটোতো হৈছে কাৰ্বন ডাই অক্সাইড। জলবায়ু পৰিৱৰ্তনৰ ওপৰত পেৰিছ চুক্তি কোন বছৰত গ্ৰহণ কৰা হৈছিল? ৰাইট এনচাৰ 2015। কিমান চনত নীতি আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1 জানুৱাৰী 2015। ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদ কোনটো? শুদ্ধটোতো হৈছে উলাৰ লেক। কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1985। LACয়ে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে? ৰাইট এনচাৰ চাইনা। অসম বিধানসভাত কিমানখন আসন আছে? শুদ্ধটোতো হৈছে 126। অসমে লোকসভালৈ কিমান সদস্য পঠায়? শুদ্ধটোতো হৈছে 14 জন। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে, গুৱাহাটীৰ উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1948।